হেল্ল' ৰাইজসকল, ব'লকচোন আজি চাওঁ আমি কি বনাইছিলোঁ। আজি আমাৰ থালিত আছিলে ফুলকবি আলু ভাজি, বেঙেনা ফ্ৰাই আৰু চিম্পল দালি বইল। ব'লক চাওঁ কেনেকৈ বনাইছিলোঁ। ফাৰ্ষ্টে আমি কবিখিনি ফ্ৰাই কৰি ল'লোঁ, দেন আলুখিনি সৰু সৰুকৈ কাটি ফ্ৰাই কৰিলোঁ। তাৰপাছত পিঁয়াজ, আদা ৰচুন পেষ্ট আৰু বিলাহী দি পিনে এটা চিম্পলকৈ গ্ৰেভি বনাই ল'লোঁ। তাত অলপমান হালধি, নিমখ সোৱাদ অনুযায়ী দি ল'লোঁ। তাৰপাছত আমি ফ্ৰাই কৰি থকা কবি আৰু আলুখিনি দি পিনে অলপ দেৰি ভাজি ৰাখিলোঁ। 5 মিনিট ফ্ৰাই কৰিলোঁ, দেন অলপ দেৰি ল' ফ্লেমত ৰাখি দিলোঁ। তাৰপাছত আকৌ 5 মিনিট আপোনালোকে গেছটো বঢ়াই পিনে ৰাখি দিব। আপোনালোকৰ ভাজি ৰেডি। দেন আপোনালোকেতো জানেই বেঙেনা কেনেদৰে ফ্ৰাই কৰোঁ। আমাৰ ওচৰত বেচনৰ অভাৱ হোৱাৰ বাবে আমি এনেদৰে বনালোঁ। আপোনালোকে যদি ভাল পায় বেচন দি পিনেও বনাব পাৰে। লাষ্টত দালিখিনি অকণমান বেঙেনা ফ্ৰাই কৰা তেলতে আকৌ দি দিলোঁ। তেল বচাওঁ ৰাইজ। আপোনালোকে যদি ৰেচিপিটো ভাল পাইছে এবাৰ নিশ্চয় বনাই চাব।